Hello students, welcome to MS Learning. आज मैं आरंभ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नंबर 14 परिसंख्या यारे अनुशीलनी 14.2 2 नंबर 2 एक नंबर तो आगर भिडिओत अपलोड কৰি দিয়া হৈছে 2 नंबर तो এতিয়া আমি আলোচনা কৰিম ইয়াত কি কৈছে তলৰ তথ্যসমূহে 225 টা বৈদ্যুতিক উপাৰ্জনৰ পৰ্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ুৰ ঘণ্টাত নিৰূপণ কৰা আছে ঠিক আছে এটা টেবুল দিয়া আছে মানে এই টেবুলটোৰ পৰা আমি কি ওলাব লাগে বহুলক ওলাব লাগে পৰীক্ষাত এনেকুৱাকৈ এটা টেবুল দিয়া থাকিব আৰু এই টেবুলটোৰ পৰা একই বহুলক ওলাব দিব নহলে মধ্য ওলাব দিব নহলে মধ্যমা ওলাব দিব চাবা মই এইটো চেপ্টাৰ হেক কৰাৰ পিছত এটা টেবুলৰ পৰা মধ্য ওলাই দেখুৱাই দিম মধ্য ওলাই দেখুৱাই দিম আৰু বহুলক ওলাইও দেখুৱাই দিম তোমালোকে লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওটো যাতে তোমালোকে অতি সোনকালে পাই যোৱা আৰু যদি মোৰ অংকবিলাক বুজি পোৱা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু যদি বুজি নোপোৱা তেনেহলে সাবস্ক্ৰাইব কৰা কোনো দৰকাৰ নাই বেলেগৰ ভিডিও চাবা যেটো ভাল লাগে কেৱল তুমিহে লাভৱান হ'ব লাগিব তাৰমানে তোমাৰ যিকোনো হালাতত গৈ তুমি মেথছৰ নাম্বাৰ আনিব লাগিব তাৰমানে পৰীক্ষাৰ পৰা গতিকে মোৰটো চোৱা বা বেলেগৰটো চোৱা তোমাৰ ইচ্ছা বা তোমাৰ যেটো ভাল লাগে এটো চাবা বা যেটো তুমি বুজি পোৱা হেতু কৰিবা ঠিক আছে থ্যাংক ইউ যদি লাগে বা যদি বুজি পোৱা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম চোৱা এটো টেবুলৰ পৰা চোৱা যে সৰ্বোচ্চ বাৰম্বাৰতা কিমান দি আছে চোৱা সৰ্বোচ্চ বাৰম্বাৰতা এইটো যদি এইটো সৰ্বোচ্চ বাৰম্বাৰতা হয় তেনলে বহুলক শ্ৰেণী কোনটো হ'ব এইটো হ'ব বহুলক শ্ৰেণী এইটো হলে ইয়াৰ এল কোনটো হ'ব এইটো হ'ব এইটো মানে সৰু আৰু f1 কোনটো হ'ব এইটো আৰু f0 হ'ব এইটো f2 হ'ব এইটো আৰু h হ'ব ইয়াৰ মাজৰ দূৰত্ব 60 পৰা 80 কিমান হ'ব 20 ঠিক আছে ইজি একদম তুমি এটা চালে বাকি কেইটা আমি পাৰি এনে ইজিলি পাৰি ঠিক আছে চোৱা যেহেতু সর্বোচ্চ বারংবারতা ইকুয়াল টু কিমান 61 যেটো হাইয়েস্ট বারংবারতাৰ ভিতৰত এটো এতেকে বহুলক শ্ৰেণী কি হ'ব এতেকে বহুলক শ্ৰেণী হ'ব এটো বাৰংবাৰতাৰ ওপৰত যেটো শ্ৰেণী অন্তৰাল আছে 60 পৰা 80 এটো হ'ব 60 পৰা 80 ঠিক আছে এতেকে এল কিমান হ'ব এল হ'ব ইয়াৰ ভিতৰত যেটো সৰু এটো কিমান হ'ব 60 আকৌ এইচ কিমান হ'ব এইচ হ'ব দুটাৰ মাজৰ দূৰত্ব 20 আকৌ f1 কিমান হ'ব f0 কিমান হ'ব f2 কিমান হ'ব এটা চোৱা f0 কিমান হ'ব চোৱা ইয়াত কিমান আছে 61 টো হল সৰ্বোচ্চ বাৰম্বাৰতা ইয়াৰ আগৰটো হল f এটো হল f1 61 টো হল এটো বহুলক শ্ৰেণীৰ এটো শ্ৰেণীৰ বাৰম্বাৰতা এটো আৰু f0 হল পূৰ্ববৰ্তী ইয়াৰ পূৰ্ববৰ্তী বাৰম্বাৰতা হল এটো গতিকে 52 ইয়াৰ পৰৱৰ্তী বাৰম্বাৰতা হল এটো 38 হৈছে এতিয়া আমাৰ সম্পূৰ্ণ বস্তুবিলাক ৰেডি হৈ গৈছে এতিয়া আমি কি লিখিম বহুলক ওলাম ফৰ্মুলা ব্যৱহাৰ কৰি বহুলকটো ওলাই দিম এতেকে বহুলক ইকুয়াল টু l plus f1 minus f0 twice f1 minus f0 minus f2 into h এটা সো আমি ভ্যালুখিনি বহাই দিম ইয়াত l মানে কিমান আছে 60 plus f1 minus f0 61 minus 52 f1 হল এটো minus a 61 minus f0 হল 52 minus f2 হল 38 into h এর ভ্যালু দিয়া আছে কিমান 20 ঠিক আছে এতিয়া আমি এটো হিসাব কৰিম 60 plus 61 ৰ পৰা যদি আমি 52 মাইনাস কৰি দিও কিমান হ'ব 9 আকৌ এটো লগত ইনটু কৰিলে 2 into
2 into 1 2 2 into 6 12 মাইনাসে মাইনাসে প্লাস গতিকে এটো আমি প্লাস করিম প্লাস করলে কি মান হ'ব 8 আৰু 2 10 ৰ 0 থাকিল 1 8 আৰু 9 ডাঙৰটোৰ আগত কি আছে মাইনাস আছে গতিকে মাইনাস হ'ব 20 এতিয়া সো এটো আমি কি কৰিম আৰু বাকিখিনি ইয়াত থাকি গল আৰু বহুতখিনি আছে অলপ বেছি নাই অলপে আছে গতিকে এটো আমি ইয়াতে কৰিম চাবা 60 প্লাস ওপৰত কিমান আছে 9 এটো মাইনাস কৰিলে কিমান হ'ব 32 আৰু ইফালে কি আছে 20 এতিয়া আমি এটো 2 এৰে কাটাকাটি কৰিব পাৰিম 2 এৰে কাটাকাটি কৰিলে সোৱা এটো 2 এৰে যাব 16 2 এৰে যাব 10 2 এৰে যাব 8 2 এৰে যাব 5 গতিকে কি হ'ব 60 প্লাস 5 into 9 45 তলত থাকিব 8 এটো আমি এতিয়া হৰণ কৰি দিব পাৰিম ইয়াক যদি হৰণ কৰি দিয়া হয় যেনেকে 60 প্লাস 8 45 এর ভিতৰত আমি হৰণ কৰি দিম 8 যদি 45 এর ভিতৰত হৰণ কৰি দিয়া 45 divided by 8 8 যাব কেইবাৰ 4 বাৰ 4 into 8 40 থাকিব 5 পয়েন্ট আহিল 50 এর ভিতৰত 6 48 4 বাৰ নহয় 5 বাৰ যাব এটো মানে 5 এর লগত 8 পূরণ করলে কি হয় 40 হয় এটি সব 48 এর পরে যদি 2 মাইনাস করে দিয়া এই 48 মাইনাস করে দিয়া 2 হবো পয়েন্ট আছে 20 হবো 20 এর ভিতৰত আকৌ কেইবাৰ যাব 8 যাব দুইবাৰ 20 এর ভিতৰত দুইবাৰ গতিকে আমি এইখিনি লিখি দিব পাৰিম যে 5.62 কিমান হ'ব 65 60 আৰু 5 65.62 এটো হল আমাৰ आंसर বহুলক গতিকে আমি লাষ্টত লিখি দিব পাৰিম যে এতেকে বহুলক ইকুয়াল টু 65.62 65.62 ঘন্টা ঠিক আছে এইখিনি একদম হৰু চাবা যদি বুজি পোৱা তেনে হলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা ঠিক আছে যাতে নেক্সট ভিডিও বিলাক তুমি পোৱা আৰু তোমাৰ অলপ লাভৱান হয় ঠিক আছে থ্যাংক ইউ